ইনফরমেশন পাইছিলোঁ গাড়ী এটা তাত 11টামান গৰু লৈ আহিছে। 2টা গৰুৰ অৱস্থা বেয়া হৈ আছে। এনেকুৱা চুৰ হয় নে কি হয় নাজানো, কিন্তু আমি ৰখাত আৰু হেৰি কৰি এতিয়া মানে হেৰি থানাই ধৰি লৈ গ'ল। কিমানটা গৰু আছে? 11টা গৰু আছে। কিহত লৈ আহিছে? এটা সৰু গাড়ী মিজি সৰু হাতী বুলি কয় এইটো। ক'ত ধৰিলে আপোনালোকে? আমি বৰজুলি তিনিআলি। ক'ৰ পৰা লৈ আহিছে? সেইটো নাজানো চুৰি হয় না বজাৰৰ হয় এইটো আমি ক'ব নোৱাৰোঁ ইমান। এখন গাড়ী 11টা সৰু হাতী বুলি কয় এইটো মিজিক, একদম সৰু বডিৰ এইটো। হয়, এখন সৰু গাড়ীত প্ৰায় 11টা গৌধন সৰবৰাহ কৰি লৈ আহিছিলে বেপাৰীয়ে। যিটো সময়ত আমাৰ চৰকাৰে কঠোৰ হৈছে গৌধনৰ ওপৰত, কিন্তু এনে ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে এটা সৰু গাড়ীত 11টাকৈ গৰু আলু পিঁয়াজ জপাকে জাপি কিনে লৈ অহাটোৱে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু চৰকাৰক আহ্বান জনাইছোঁ এনেবোৰ বেপাৰীৰ অসাধু ব্যৱসায়ৰ যাতে নাকি লগাব পাৰে। আৰু আমাৰ স্থানীয় পুলিচ প্ৰশাসনকো আহ্বান জনাইছোঁ যে এনেধৰণৰ গাড়ীত যি 11টা 12টাকৈ গৰু সৰবৰাহ কৰি আছে তাৰে ভিতৰত এটা প্ৰায় মৰো মৰো অৱস্থাত আছে আৰু এনে ক্ষেত্ৰত আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ এই গৰুখিনিক আৰু আৰক্ষীক চমজি দিছোঁ। এতিয়া আৰক্ষীয়ে উচিত তদন্ত কৰিব গৰুখিনি প্ৰকৃততে বজাৰৰ পৰা কিনা হৈছে নে চুৰ কৰা হৈছে নে কি পৰ্যায়ত আছে, আৰক্ষীয়ে তদন্ত কৰিব আৰু দৃষ্টান্তমূলক ব্যৱস্থা ল'ব বুলি আমি আৰক্ষীক আহ্বান জনাইছোঁ।